অসম কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব লাগিব। যদি আৰু আগবাঢ়ে তেহে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত আসন পাবলৈ সক্ষম হ'ম। যদিও চৰকাৰে বিভিন্ন আঁচনি দিছে, এতিয়াও কৃষকসকলে বছৰেকত 2-3বাৰকৈ খেতি অন্য ৰাজ্যত কৰাৰ নিচিনাকৈ কৰিবলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পচন্দ নকৰা কেইখনমান জিলাৰ কৃষক কিছুমানে কিন্তু দুটাকৈও খেতি কৰি আছে, যাৰ ফলত অসমৰ যিটো ষ্টেট GSDP এটোও কিন্তু কিছু ভাল হৈ আছে। এতিয়া যি ইণ্টাৰনেশ্যনেল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এই গেষ্ট হাউচটো আজি কিছুদিন পূৰ্বে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ হিচাপে দুৱাৰ উন্মোচন কৰা হৈছিল কোটি কোটি টকা ব্যয় কৰি। তাৰ পৰৱৰ্তী সময়ত এতিয়া কিছুদিন পূৰ্বে এজন ব্যক্তিগত ব্যৱসায়িক যিজনে সেই বিল্ডিংটো নিৰ্মাণ কৰিছিল তেওঁকে এতিয়া লিজত দিছে এটা ৰিজৰ্ট আৰু হোটেল হিচাপে চলাবলৈ, যিটো দুৰ্ভাগ্যজনক আৰু অনবৰতে চৰকাৰে কৈ থকা ট্ৰেন্সপাৰেন্সিৰ বিপৰীত এটা কাম বুলি মই অভিহিত কৰিব বিচাৰিছো। কাৰণ নিশ্চিতভাৱে চৰকাৰী পুঁজি আছিল আৰু এই পুঁজি ব্যৱসায়ীজনক যাতে এটা গুৱাহাটীৰ মাজমজিয়াত চৰকাৰী মাটিত চৰকাৰী পইচাৰে এটা ঘৰ বনাই ব্যৱসায় কৰিবলৈ তেওঁৰ ব্যক্তিগত লাভাৰ্থী দিব পাৰি, এই কথা পৰিকল্পিতভাৱে সিদ্ধান্ত লৈ চৰকাৰীভাৱে এজন ব্যক্তিগত ব্যৱসায়িক মুনাফা লাভ কৰি দিয়া হ'ল। এনেধৰণৰ এটা ধাৰণা হৈছে। মই ভাবো মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু ট্ৰেন্সপাৰেণ্টলি এই গোটেই কথাখিনি চালি জাৰি চাই তাৰ পত্ৰ দিব লাগে। প্ৰয়োজন সাপেক্ষে যদিহে গেষ্ট হাউচ হিচাপে এটা অংশ ৰাখি এটা অংশ উপযুক্তভাৱে ট্ৰেন্সপাৰেণ্টভাৱে নিবিদা আহ্বান কৰি কোনো ব্যৱসায়ী যদি চলাব বিচাৰে দিব লাগে। কিন্তু গোটেই প্ৰক্ৰিয়াটোতে এটা ৰহস্যৰ গোন্ধ পোৱা গৈছে আৰু ই চৰকাৰখনৰ যি না খাওঁগা না খানে দুংগা নীতি তাৰ বিপৰীত বুলি মই ক'ব বিচাৰো। অসম কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব লাগিব। যদি আৰু আগবাঢ়ে তেহে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত আসন পাবলৈ সক্ষম হ'ম। যদিও চৰকাৰে বিভিন্ন আঁচনি দিছে, এতিয়াও কৃষকসকলে বছৰেকত 2-3বাৰকৈ খেতি অন্য ৰাজ্যত কৰাৰ নিচিনাকৈ কৰিবলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পচন্দ নকৰা কেইখনমান জিলাৰ কৃষক কিছুমানে কিন্তু দুটাকৈও খেতি কৰি আছে, যাৰ ফলত অসমৰ যিটো ষ্টেট GSDP এটোও কিন্তু কিছু ভাল হৈ আছে। এতিয়া যি ইণ্টাৰনেশ্যনেল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এই গেষ্ট হাউচটো আজি কিছুদিন পূৰ্বে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ হিচাপে দুৱাৰ উন্মোচন কৰা হৈছিল কোটি কোটি টকা ব্যয় কৰি। তাৰ পৰৱৰ্তী সময়ত এতিয়া কিছুদিন পূৰ্বে এজন ব্যক্তিগত ব্যৱসায়িক যিজনে সেই বিল্ডিংটো নিৰ্মাণ কৰিছিল তেওঁকে এতিয়া লিজত দিছে এটা ৰিজৰ্ট আৰু হোটেল হিচাপে চলাবলৈ, যিটো দুৰ্ভাগ্যজনক আৰু অনবৰতে চৰকাৰে কৈ থকা ট্ৰেন্সপাৰেন্সিৰ বিপৰীত এটা কাম বুলি মই অভিহিত কৰিব বিচাৰিছো। কাৰণ নিশ্চিতভাৱে চৰকাৰী পুঁজি আছিল আৰু এই পুঁজি ব্যৱসায়ীজনক যাতে এটা গুৱাহাটীৰ মাজমজিয়াত চৰকাৰী মাটিত চৰকাৰী পইচাৰে এটা ঘৰ বনাই ব্যৱসায় কৰিবলৈ তেওঁৰ ব্যক্তিগত লাভাৰ্থী দিব পাৰি, এই কথা পৰিকল্পিতভাৱে সিদ্ধান্ত লৈ চৰকাৰীভাৱে এজন ব্যক্তিগত ব্যৱসায়িক মুনাফা লাভ কৰি দিয়া হ'ল। এনেধৰণৰ এটা ধাৰণা হৈছে। মই ভাবো মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে আৰু ট্ৰেন্সপাৰেণ্টলি এই গোটেই কথাখিনি চালি জাৰি চাই তাৰ পত্ৰ দিব লাগে। প্ৰয়োজন সাপেক্ষে যদিহে গেষ্ট হাউচ হিচাপে এটা অংশ ৰাখি এটা অংশ উপযুক্তভাৱে ট্ৰেন্সপাৰেণ্টভাৱে নিবিদা আহ্বান কৰি কোনো ব্যৱসায়ী যদি চলাব বিচাৰে দিব লাগে। কিন্তু গোটেই প্ৰক্ৰিয়াটোতে এটা ৰহস্যৰ গোন্ধ পোৱা গৈছে আৰু ই চৰকাৰখনৰ যি না খাওঁগা না খানে দুংগা নীতি তাৰ বিপৰীত বুলি মই ক'ব বিচাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।